নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আজি 11 তাৰিখ ফেব্ৰুৱাৰী 11 তাৰিখে যি BTC যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ৰিজাৰ্ভেশ্যনৰ কাৰণে একাংশ কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু সেই কেছৰ শুনানি আজি আছিলে 11 তাৰিখে। আৰু আজি কেছত কি অৰ্ডাৰ আহিলে বা নেক্সট হিয়াৰিং কেতিয়া, সেই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে চাব পাৰিছে, স্ক্ৰীণত চাব পাৰিছে যে আজি যিটো হিয়াৰিং হৈ গ'ল তাৰ কি অৰ্ডাৰটো পাব্লিছ হ'ল বা কি অৰ্ডাৰ দিলে কোৰ্টৰ ফালৰ পৰা, সেই বিষয়ে আমি কথা পাতিম আজি। প্ৰথম কথা হ'ল, আজি যিটো হিয়াৰিং হৈ গ'ল 11 তাৰিখে, এই হিয়াৰিঙত কিছুমান বস্তু বা কিছুমান অৰ্ডাৰ বা ইনষ্ট্ৰাকশ্যন, সেই বস্তুখিনি BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা বা যিজন পিটিশ্যনাৰ আছিলে তেখেতসকলৰ ফালৰ পৰা কিছুমান বস্তু তেখেতসকলে ছাবমিট কৰিছিলে বা সেই বিষয়ে ডিছকাছ হৈছিলে কোৰ্টত। তাৰপিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা যি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিজন উকিল আছিলে, এডভকেট আছিলে, তেখেতসকলৰ ফালৰ পৰা ৰিচিভ কৰা হৈছে ইনষ্ট্ৰাকশ্যন কিছুমান আৰু ফাইলিং এফিডেভিট কিছুমান দিয়াৰ কাৰণে তেখেতক বিচৰা হৈছিলে। কিন্তু তেখেতে মহামান্য আমাৰ আদালতৰ পৰা হাইকোৰ্টৰ পৰা তেখেতে 2 সপ্তাহৰ টাইম এটা তেখেতে বিচাৰিছিলে যে সেই 2 সপ্তাহৰ ভিতৰত ইনষ্ট্ৰাকশ্যনখিনি বা এফিডেভিট বা যিখিনি আছে সেই গোটেই বস্তুখিনি তেওঁ তেখেতে কোৰ্টত ছাবমিট কৰিব। আৰু সেই হিচাপতে BTC যিটো কেছ চলি আছিলে সেই ৰিজাৰ্ভেশ্যনৰ ওপৰত, সেই কেছৰ মীমাংসা বা এটা শুনানি হ'ব। আৰু সেই বিষয়ে আমাৰ মহামান্য হাইকোৰ্টৰ ফালৰ পৰা 1 সপ্তাহৰ টাইম গ্ৰাণ্টেড কৰিছে। আৰু নেক্সট হিয়াৰিং আছে আপোনাৰ 19 ফেব্ৰুৱাৰী তাৰিখে নেক্সট হিয়াৰিং হ'ব। আৰু সেই নেক্সট হিয়াৰিঙত হোৱাৰ পিছত 19 তাৰিখে এটা অৰ্ডাৰ পাব্লিছড হ'ব লাগে বা সেই এটা মীমাংসাৰ দিশে এটা আগবাঢ়িব যে ৰিজাৰ্ভেশ্যন ছিষ্টেমটো কি কৰিব বা কেনেকুৱা ধৰণৰ হ'ব। বা 19 তাৰিখে হোৱাৰ নেক্সট যিটো হিয়াৰিং হ'ব বা নেক্সট যিটো থাকিব, সেই দুটাতে চাগে খুব এটা সম্ভাৱনা যে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই যিটো কেছৰ বস্তুখিনি আছে গোটেইখিনি মীমাংসা হ'ব। তো আজি এইখিনিয়ে আছিলে অৰ্ডাৰৰ কপিত। আৰু নেক্সট ভিডিঅ' বা তেনেকুৱা খবৰ পালে এই এক্সামৰ এই কেছৰ ওপৰত মই আপোনালোকক জনাম। তো আজি ভিডিঅ' এইখিনি আছিলে। ধন্যবাদ। জয় অসম।